আজি যদি আমি ক'বলৈ যাওঁ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ পাছতো যদি আমি ক'বলৈ যাওঁ ৰুক্মিণীগড় পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া হ'ল দ্বিতীয়টো দিনৰ পৰিৱেশ ৰুক্মিণীগড়ত। নিশাৰ ভাগত বৰষুণ নাছিল কালি ইমান, যদি আমি ক'বলৈ যাওঁ যোৱাকালি নিশাৰ ভাগত ইমান বৰষুণ নাছিল, কিন্তু তাৰ পাছতো এই মুহূৰ্তলৈকে এই পানী ৰুক্মিণীগড়ৰ যিটো অঞ্চল আছিল সেই অঞ্চলত সমগ্ৰ ঠাইতে এই ধৰণে আচলতে পানীসমূহ এতিয়াও ইয়াতে আছে। এই পানীসমূহ বিভিন্ন ঠাইলৈ ইয়াৰ পানীখিনি ডাইভাৰশ্যন কৰাৰ ব্যৱস্থা কৰা হৈছে, কিন্তু তাৰ পাছতো এই পানীসমূহ কিন্তু একেই আছে। এই পানীসমূহ কমি যোৱা নাই। যিটো আচলতে লেভেলত পানীসমূহ কালিৰ দিনটোতে আছিল, সেই একে লেভেলত সেই পানীৰ স্তৰটো একে স্তৰতে আচলতে এই পানীসমূহ আছে। এতিয়া প্ৰশ্নৰ কথা হৈছে যে এটা দিন উকলি যোৱাৰ পাছতো কিয় এই পানীসমূহ এই পানীখিনি আচলতে ডাইভাৰশ্যন কৰাৰ ব্যৱস্থা কৰিবলৈ তেখেতসকলে লাগিছিল, কিন্তু তাৰ পাছতো কিহৰ কাৰণে সক্ষম হোৱা নাই সেয়া প্ৰথম প্ৰশ্নৰ বিষয়। তাৰ পাছত এই যিটো স্থানত যিসমূহ ইয়াৰে বাসিন্দা আছে, সেই বাসিন্দাসমূহে যি ধৰণে ইয়াত তেখেতসকলে বাস কৰি আছে, তেখেতসকলৰ আমি যদি ক'বলৈ যাওঁ প্ৰায় 5টাকৈ ফ্লেটত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। কাৰণ প্ৰতিটো যি এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টৰ যিটো আচলতে ট্ৰান্সফৰ্মাৰ আছিল, সেই ট্ৰান্সফৰ্মাৰ পানীৰ তলত ডুব গৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত এটা ফ্লেটত যদি আমি ক'বলৈ যাওঁ এটা এপাৰ্টমেণ্টত প্ৰায় 50 ঘৰ বা 60 ঘৰ পৰিয়াল আছে। সেই 60 ঘৰ পৰিয়ালত বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। আৰু সেই একেদৰে 4টাকৈ সেই এপাৰ্টমেণ্ট আছে, প্ৰতিটো এপাৰ্টমেণ্টতে আচলতে এই বিদ্যুৎ বিচ্ছিন্ন কৰি থৈ দিয়া হৈছে। কিন্তু কি ধৰণে আচলতে তেখেতসকলে এই মহানগৰীত থাকিও বানপানীৰ বাবে তেখেতসকলে বিদ্যুৎ বিচ্ছিন্ন কৰি থৈ দিয়া হৈছে, আৰু তাৰ বাবে তেখেতসকলে জীয়াতু ভুগিব লগা হৈছে। সেই বস্তুখিনি বা সেই যি কষ্ট, সেই কষ্টখিনি কেতিয়া আচলতে গুৰুত্ব দিব চৰকাৰ বা প্ৰশাসনে? কাৰণ এই পানীত তেখেতসকলে বকাই আছে। তেখেতসকলৰ যিসমূহ দৈনন্দিন যাবলগীয়া যিসমূহ কাম কাজ, সেই কাম কাজসমূহ স্তব্ধ হৈ পৰিছে। বজাৰলৈ যাব পৰা নাই, খোৱা বস্তুত তেখেতসকলৰ নাটনি হৈ পৰিছে। ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লগা হৈছে। নিজৰ লাগতিয়াল খোৱা বস্তুৰ উপৰিও অফিচ কাছাৰীলৈ তেখেতসকলৰ যিসমূহ কাম আছিল, সেই কামসমূহ কৰাত তেখেতসকলৰ অসুবিধা হৈছে। যিসমূহ ইমাৰ্জেঞ্চি লোক আছে, কাৰোবাৰ যদি হঠাৎ ৰাতিৰ ভাগত বা চিকিৎসালয়লৈ যাবলগীয়া হয়, তেতিয়াহ'লে তেখেতসকলৰ অসুবিধাৰ সন্মুখীন হ'ব। কাৰণ কিয় এই পানীৰ মাজেৰে তেখেতসকলে খোজকাঢ়ি আহিব লাগিব, কাৰণ কোনো ধৰণৰ ব্যৱস্থা নাই। যি দুখন ৰাবাৰ বোট কালিৰ দিনটোত ৰখা হৈছিল, এই মুহূৰ্তত আমি ৰাবাৰ বোটকেইখন দেখা নাই। হয়তো তেখেতসকল ভিতৰৰ ফালে যাব পাৰে, SDRFৰ যিকেইখন ৰাবাৰ বোট। কিন্তু এতিয়া এই পানীৰ যি ধৰণে আচলতে স্তৰত এই পানীসমূহ এতিয়াও আছে, ৰাজপথৰ পৰা উৰণ সেতুৰ তলৰ পৰা পানীৰ কিছু আচলতে কমিছে, কিন্তু ৰুক্মিণীগড়ৰ যিসমূহ আচলতে অঞ্চল আছে, এই সমগ্ৰ অঞ্চলটোত এতিয়াও পানী কিন্তু সমানে আছে। আৰু এই পানী, মই কালি এটা কথা উল্লেখ কৰিছিলোঁ যে এই পানীখিনি যদি ইয়াৰ পৰা ডাইভাৰশ্যন কৰাৰ ব্যৱস্থা কৰা নহয়, তেতিয়াহ'লে এই নিশাটোৰ ভাগত যদি আজি আকৌ বৰষুণ দিয়ে, তেতিয়াহ'লে সেই লেভেলটো আকৌ সমান হৈ যাব। তাৰ পাছত সেই পানীসমূহ ডাইভাৰশ্যন কৰা নকৰাৰ কথা একেই থাকিব। কিন্তু এই পানীখিনি সম্পূৰ্ণভাৱে নিষ্কাশন কৰাৰ ব্যৱস্থা কৰিব লাগিব, ইয়াৰ পৰা ডাইভাৰশ্যন কৰাৰ ব্যৱস্থা কৰিব লাগিব। যিসমূহ লোক ইয়াতে বাস কৰি আছে, সেই সকলো লোককে যি ধৰণে আচলতে খাদ্য তেখেতসকলৰ ৰিলিফ তেখেতসকলক যোগান ধৰা হৈছিল, সম্পূৰ্ণভাৱে যোগান ধৰিব লাগিব। নহ'লে এই অঞ্চলটোৰ যিসমূহ আজি নিশাৰ ভাগতো যিহেতু বাৰিষাৰ বতৰ, এই বাৰিষাৰ বতৰত এই ব্যৱস্থাসমূহ আচলতে পূৰ্বতেই ততাতৈয়াকৈ লোৱাৰ প্ৰয়োজন আছিল, যাৰ পৰিপ্ৰেক্ষিতত আজি আকৌ সেই দৃশ্যটো দেখিব লগা হৈছে। উন্নয়নৰ ছবি কোৱা হয়, উন্নয়নৰ ছবিৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ, এই মুহূৰ্তত এয়া আমি দেখুৱাই থাকিব লগা হৈছে মহানগৰীৰ উন্নয়নৰ কথা। মহানগৰীৰ এই আটাইতকৈ যদি প্ৰধান সমস্যা আছিল, এয়া হ'ল বানপানীৰ সমস্যা। সেয়া পূৰ্বৰ দিনৰ পৰাই আচলতে এই বানপানীৰ সমস্যাটো দেখুৱাই থকা হৈছে। বিভিন্ন সময়ত সংবাদ মাধ্যমত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে কেইবাবাৰো এই দৃশ্য আমি দেখুৱাই গৈছোঁ, কি ধৰণে আচলতে কৃত্ৰিম বানপানীত জ্বলা-কলা খাব লগা হয় মহানগৰবাসীয়ে, ভাড়াতীয়াই কি ধৰণে এই স্থান এৰি যাবলগীয়া হয়। কিন্তু তাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাই। উৰণ সেতু নিৰ্মাণ কৰা হৈছিল, কিন্তু সেই উৰণ সেতু নিৰ্মাণ কৰা হ'ল যদিও পানী কিন্তু তলৰ ভাগত যিসমূহ বাসিন্দা ইয়াৰে বাসিন্দাসমূহে সকাহ পাব লাগিছিল, তেখেতসকলে উৰণ সেতুখনৰ কাৰণে তেখেতসকলে সেই সকাহটো লাভ নকৰিলে। ৰুক্মিণীগড়ৰ বাকীৰ সমস্যা আছিল যে এই পানীসমূহ বানপানী হ'লে তেখেতসকলে কি ধৰণে ইয়াৰ পৰা পৰিত্ৰাণ পাব, ৰুক্মিণীগড়ৰ বাকী এই সমস্যাৰ সমাধান বিচাৰিছিল। কিন্তু এই সমস্যাৰ সমাধান হিচাপে ইয়াতে এখন উৰণ সেতু নিৰ্মাণ কৰা হৈছিল, কিন্তু সেই উৰণ সেতু নিৰ্মাণ কৰাৰ পাছত
এতিয়া এই যিটো আচলতে উৰণ সেতুৰ তল আছে, উৰণ সেতুৰ তলত যিটো আচলতে পথ আছে, সেই পথতো কিন্তু পানী উঠিবলৈ আৰম্ভ কৰিছে। এতিয়া এই ৰুক্মিণীগাঁৱৰ বাকীৰ যিসমূহ আচলতে সমস্যা, সেই সমস্যাসমূহ আচলতে কেতিয়া গুৰুত্ব দিব বা সেই সমস্যাসমূহ বা মহানগৰীৰ বিভিন্ন প্ৰান্তত যি ধৰণে আচলতে যি ধৰণে পানী হৈছে কৃত্ৰিম বানপানীৰ বৰষুণৰ পাছত, এই সমস্যা কেতিয়া সমাধান হ'ব সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাই যাম। এই ধৰণে সম্পূৰ্ণ দোকানসমূহ দেখুৱাইছোঁ। এয়া ৰুক্মিণীগাঁৱৰ ভিতৰত প্ৰৱেশ কৰা ঠাই আৰু তাৰ কাষত থকা যিসমূহ ইয়াৰে ব্যৱসায় প্ৰতিষ্ঠান আছে, সেই সকলো ব্যৱসায় প্ৰতিষ্ঠান এই মুহূৰ্তত এই ধৰণে আচলতে বন্ধ কৰি ৰাখিব লগা হৈছে। প্ৰায় দুদিনৰ খাদ্য সেই কাষত এখন হোটেল আছে, সেই হোটেলখনৰ খাদ্য দুদিনৰ কাৰণে তেখেতসকলে দোকানৰ ভিতৰত ৰাখিব লগা হৈছে। সেই সকলোবোৰ বস্তু পেলাই দিব লাগিব যেতিয়া দোকানখন খুলিব। দোকানৰ ভিতৰত যিসমূহ আচলতে খোৱা সামগ্ৰী থাকিব, সেই সামগ্ৰীসমূহো পেলাই দিব লাগিব, কাৰণ সেই খাদ্যসমূহ কোনো ধৰণৰ উপযোগী নহয়। তাৰ ফলত ব্যৱসায় প্ৰতিষ্ঠানৰ যিসমূহ স্বত্বাধিকাৰী থাকে তেখেতসকলেও বৃহৎ এটা লোকচানৰ সন্মুখীন হ'ব। এতিয়া এই সকলো বস্তু বা এই সকলোসমূহ যি কষ্ট, এই কষ্টসমূহ আচলতে কোনে উপলব্ধি কৰিব বা এই কষ্টসমূহ তেখেতসকলে কি ধৰণে সমাধান কৰিব, ইয়াৰ সঠিক পথ আচলতে কি হ'ব, এই ব্যৱস্থা বা এই কথাখিনি গুৰুত্ব দিয়াৰ পূৰ্বতে প্ৰয়োজন আছিল। আৰু সেই পূৰ্বতে এই কথাসমূহ গুৰুত্ব দিয়া হোৱা নাছিল বাবে আজি তেখেতসকলৰ বাবে আজি ইয়াৰে যিসমূহ স্থানীয় বাসিন্দা বা ইয়াৰে যিসমূহ আৱাসী, এই তেখেতসকলে জীয়াতু ভুগিব লগা হৈছে।